ধুনীয়া এটা ভিউৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন যিহেতু বাহঁতৰ ঘৰতে আছিলোঁ আৰু আজি ফাইনেলি ঘৰলৈ গুচি গৈ আছোঁ, মানে নিজৰ ঘৰলৈ গুচি গৈ আছোঁ আৰু জিজুৱে মোক ঘৰত দি থৈ আহিব। এইকেইদিন বাহঁতৰ ঘৰতে আছিলোঁ। আগৰ ভিডিঅ'ত চাইছে বাহঁতৰ খেতিত ভিডিঅ' দিছিলোঁ আৰু এইপিনে আমাৰ মিফচা কল খাব বুলি কোৱাত মাহীয়েকে কল দি দিছে আৰু তাই গাড়ীত বহিয়েই কল খাই আছে। তাৰ এইপিনে মিফচা গাড়ীতো খাইছে বানানা, আকৌ এতিয়া আহি আকৌ বানানা খাই আছে। তাইৰ জ্বৰ, আকৌ ঠাণ্ডাত বানানা খাই আছে। মিফচা কি খাইছা? বানানা খাইছা? গ্লাছত চাই চাই বানানা খাব লাগে। হে আহা এইপিনে আহা। তাইৰ গাটো ভাল নহয়। তাইৰ যিহেতু জ্বৰ আছিলে এইকেইদিন, আজি অলপ আৰাম পাইছে আৰু তাই আহি কল খাই আছে আৰু তাইৰ এই ড্ৰেছযোৰ চাইছেনে? তাই হেনো মেচিং পিন্ধিব, চ' নিজে ৱাৰ্ড্ৰবৰ পৰা ড্ৰেছযোৰ ওলাই এইযোৰ পিন্ধি লৈছে। কি ক'ব, ল'ৰা ছোৱালী উপায় নাই, নিজে যিটো জিদ কৰে সেইটোৱে। আৰু এইপিনে পাকঘৰত আহি চাওঁ মিষ্টাৰ গাখীৰ গৰম দি আছে, যিহেতু মিফচা গাখীৰ দি চকো খায়। আৰু এইপিনে মিষ্টাৰে চাহো বনাই আছে, যিহেতু দুদিন পিছত আহিছোঁ আৰু জাৰ্ণি কৰি আহিছোঁ, চ' মিষ্টাৰে এইপিনে চাহ বনাই আছে আৰু পাকঘৰটো ইগন'ৰ কৰিব, যিহেতু এইকেইদিন মই নাছিলোঁ। চ' সি অকলে ৰন্ধা বঢ়া কৰি খাইছে আৰু পাকঘৰটো পূৰা লেতেৰা কৰি থৈ দিছে। এটা মানুহে ৰান্ধি বাঢ়ি খাই এইটোৱে বেছি, নহয়নে? আৰু এইয়া চাহ কিন্তু মিষ্টাৰে বহুত ভাল বনায়। কেতিয়াবা আহিব, টেষ্ট কৰিব, বহুত ভাল বনাই চাহ। আৰু এইপিনে আমাৰ চাহ ৰেডি হৈ গ'ল আৰু মিফচাকো দিছে আৰু মই ভিডিঅ' বনাই আছোঁ কাৰণে মিষ্টাৰে এইটো কৈ আছে। মিফচা কি খাইছা? চাহ দি বিস্কুট খাইছা? টেষ্টি হয় নেকি? চাহ কোনে বনাইছে? পাপা বনাইছে? টেষ্টিকৈ বনাইছে? পাপাক থেংক ইউ কৈছা? থেংক ইউ কৈ দিয়া পাপাক। আমি চাহ পানী খাই আজৰি হ'লোঁ আৰু এইপিনে আমাৰ মিফচাই এতিয়ালৈকে চাহ খায়েই আছে, যিহেতু তাই সৰু মানুহ, চ' লাহে ধীৰে খাই আছে আৰু এতিয়া খাই বৈ আমি ৰেষ্ট লৈ অলপ বাহিৰত যাব লাগে, মানে টাউনত যাব লাগে, অলপ কাম আছে। চ' আমি ৰেডি হৈ আছোঁ আৰু মিফচাকো তাইৰ পাপাই ৰেডি কৰি দিলে আৰু এতিয়া আমি ৰেডি হৈ আহি গৈছোঁ টাউনত। আৰু এতিয়া যিহেতু মেডিচিন ল'ব লাগে, চ' আহি গৈছোঁ অলপ ফাৰ্মাচীৰ পৰা কেইটামান মেডিচিন ল'বলগীয়া আছিল আৰু সেইবোৰ লৈ লৈছোঁ। আৰু এইপিনে আহি গৈছোঁ আমি ডালি হোটেলত। ডালি হোটেল হৈছে নগৰ ফেমাছ হোটেল আৰু ইয়াত আহি গৈছোঁ। আৰু ইয়াত আহিয়ে মিফচা কৈ আছে তাই হেনো পেষ্ট্ৰি খাব, যিহেতু তাই পেষ্ট্ৰি বহুত ভাল পায় মানে অলপ খাই পিছত বাকীখিনি পেলাই দিয়ে। আৰু চ' আমি মানা কৰি আছোঁ খাব নালাগে, যিহেতু তাইৰ দাঁতত কেভিটিছ আছে। কিন্তু তাইও নাচুৰ বান্দা, তাই ষ্ট্ৰবেৰী কেক লৈহে এৰিব আৰু ফাইনেলি লৈয়ে লৈছে। এইপিনে ঘৰ আহি পালোঁ আৰু আহিয়ে মিফচা পেষ্ট্ৰি খোৱা ষ্টাৰ্ট কৰি দিলে। আৰু এইপিনে এটা বস্তু চাইছেনে? আমাৰ তিনিজনৰ পচন্দ সম্পূৰ্ণ বেলেগ, তিনিজনৰ পচন্দ বেলেগ বেলেগ। যিহেতু মানুহ বেলেগ বেলেগ, পচন্দও বেলেগেই হ'ব, নৰ্মেল কথা নহয় জানো? ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনি, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই, আল্লাহ হাফিজ।